হেল্ল' ফ্ৰেণ্ডছ, গুড আফটাৰনুন। আপোনালোকে ব্যস্ত আছে ন এতিয়া পাকঘৰত? ময়ো একেই ব্যস্ত আছোঁ এতিয়া। ঘৰৰ আজি দিনৰ খোৱাটো ময়ে বনাই আছোঁ। এতিয়া বৰ্তমান মাছ বনাই আছোঁ, আৰু কি মাছ হয় মই নকওঁ দেই। আপোনালোকে চাই জনাব যে কি মাছ হ'ব পাৰে, ঠিক আছে? আৰু আপোনালোকে কি বনাইছে আজি দিনৰ খোৱা? কি বনালে আজি? বাৰু মই এক পিচ দেখাই দিছোঁ, এতিয়া ক'ব দেই কি মাছ হ'ব পাৰে। আৰু বৰ্তমান ভাত হৈ গৈছে, ধুনীয়া উতলি আছে। আৰু এই যে বৰষুণ, বাপৰে শেষেই নহয়, নেৰা নেপেৰা বৰষুণ। কাৰেণ্টটো নাই, 2-3 দিন হৈ গৈছে। বহুত কষ্ট দিছে দেই। আৰু এইটো ভেন্দি ভাজিছোঁ, আৰু এইফালে মাছৰ তৰকাৰী, মাছৰ জোলখিনি বহুত ভাল হৈছে দেখিব। খাব বহুত টেষ্টিয়ে হ'ব সেনেকুৱা লাগিছে। মই পিচবোৰ দেখাই দিছোঁ, আৰু এই ডাঙৰ পিচটো দেউতাক দিম, ভাল পাব খাই। এইখিনিয়ে, আৰু বেলেগ এক্সট্ৰা একো বনোৱা নাই আজি। আৰু ভাতটো ভাল হৈ গৈছে, বহুত ধুনীয়া হৈছে, বহুত ধুনীয়া সিজিছে, ভাল হৈছে। আৰু বাৰু এই আম, এতিয়া মই আম খাম। এইটো লাঞ্চৰ নহয় দেই, এইটো মোৰ ফ্ৰেণ্ডে দিছে। ইহঁতৰ ঘৰত আমৰ গছ আছে যে, সেইবাবে দিছে মোক। বাৰু চব কাম শেষ কৰি এতিয়া মই আজৰি হৈছোঁ, আৰু এতিয়া মই খাই আছোঁ আম। সঁচাকৈ দিয়াৰ বাবে বহুত বহুত থেংক ইউ। বহুত ভাল লাগিছে, বহুত টেষ্টি। আৰু লগ পাম নেক্সট ভিডিঅ'ত। বাই।